মহানগৰী গুৱাহাটীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ সমীপৰ ভূমিত হৈছে অবাধ বেদখল। বৰাগৰ চন্দন গগৈ পথৰ বেদখলকাৰীৰ এতিয়া সেই পথত দখলত আছে প্ৰায় 100 বিঘা ভূমি আৰু প্ৰায় 200টাকৈ পৰিয়ালে দখল কৰিছে চৰকাৰী ভূমি। জালুকবাৰী সমষ্টিৰ চৰকাৰী ভূমিত সন্দেহজনক লোকে সাজিছে টিনৰ সৰু সৰু জুপুৰিৰ পৰা আৰম্ভ কৰি অট্টালিকালৈকে। শ্বহীদ স্মাৰক ক্ষেত্ৰৰ সমীপৰ বেদখলীকৃত এই ভূমিত নলা বন্ধ কৰি ঘৰ-দুৱাৰ নিৰ্মাণ কৰাৰ ফলত এজাক বৰষুণ দিলে এতিয়া বৰাকৰ ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হৈ পৰাৰ অভিযোগ। পূৰ্বে এই চৰকাৰী ভূমি পিটনি থকাৰ বাবে এই পিটনিবোৰত আচলতে তাত এই সমস্যাটো নাছিল বুলি বহুতেই কয়। পূৰ্বে এই চৰকাৰী ভূমিত পিটনি থকাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত বান হোৱা নাছিল, কিন্তু এতিয়া পৰিস্থিতি একেবাৰে ওলোটা। বিগত 3টা বছৰৰ পৰা বৰাগাঁও ৰাষ্ট্ৰীয় ঘাইপথত হোৱা বানৰ কাৰণে হৈছে পিটনি দখল। লগতে সন্দেহজনক লোকে চৰকাৰী ভূমিত দখল কৰাৰ পিছতে অঞ্চলটোত চুৰি ডকাইতিৰ ঘটনা বৃদ্ধি পোৱাৰ অভিযোগ স্থানীয় লোকৰ। সেয়েহে শীঘ্ৰেই বেদখলকাৰী সন্দেহজনক লোকক উচ্ছেদ কৰি চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ দাবী জনাইছে স্থানীয় লোকসকলে। এঘৰ দুঘৰকৈ আহি লাহে লাহে গোটেই এৰিয়াটো বঢ়াই দিলে সিহঁতে। বঢ়াই কিনে এতিয়া তাত 50 বিঘাৰ ওপৰত হৈছে। 50 বিঘাৰ ওপৰত কমচে কম 50 বিঘা মানে চৰকাৰী মাটি। এইটো চৰকাৰী মাটি দখল কৰি লাষ্টত এতিয়া বঢ়াই দিলে। এৰিয়া বঢ়াই গোটেই দালাল আছে ইয়াতে, মাটি দালাল আছে। দালালবিলাকে দি দিয়ে, সস্তাত দি দিয়ে একচনীয়া মাটি। তো এইটো সিহঁতক উৎখাত কৰি কিনে তাত এটা ভাল কিবা এটা কৰক চৰকাৰে নিজৰ ফালৰ পৰা। সেইটো চবৰে ভাল হ'ব আৰু আমাৰো ভাল হ'ব, চবৰে ভাল হ'ব। দখল আপোনাৰ সিফালে সেইটোতো আগত জাৰ আছিলে, জাৰ জংঘল জাৰ বাৰী আছিলে। সেইবিলাক চাফা কৰি সেইবিলাক গোটেই একচনীয়া মাটি আছিলে। তাত এতিয়া বহুত মানুহ সোমাই গৈছে, সোমাই পেলাই এতিয়া নাই, একো নোহাই হ'ল। আমি দেখাত ক'ৰ আছে, বৰপেটা আছে, ইফালে আপোনাৰ বৰপেটাৰ ফালো আছে, কিছুমান নলবাৰীৰ ফালো আছে। বাহিৰৰ মানুহ মুঠতে আহিছে আৰু ইয়াত কোনো মানুহ নাছিলে।